Kruptang, Shukanang Diversity Pukon, Tangmung Okhom Madam Mefi celebrate. Kuntai ahum khawpoi nam yang, poi Madam Mefi anlong, Jim Monan kuntai khaw hitma, Mulau Shawpha hit chupe. Mohung Shangbun Moplong Kek Hit Pi Mudin Sam Sham Hit Madam Mefi Sang Naiti Mong Rao Hit Madam Mefi Pulin Putau Yatau Luk Mau Luk Sao Makup Madam Mefi Si Tak Jonming Molung Khao Wan Tang Mong Ko Jonming Hao Lúc mong con rau hít Madam Mefi ma kun mong tang lai ma kum ti pang jon ming jon khon hao dinam molung khao pan tang mong ko jon ming hao
আমি টাইম সংস্কৃতি বিকাশ কেন্দ্ৰৰ সৌজন্যত এইবাৰ মেডাম মেফি উদযাপন কৰিলোঁ। মেডাম মেফিৰ লগত সংগতি ৰাখি আমি দুদিনীয়া কাৰ্যসূচীৰে 30 তাৰিখৰ দিনটোত আমি চিত্ৰাংকন, কুইজ, তৰ্ক আৰু আকস্মিক বক্তৃতা সফল ৰূপায়ণ ঘটালোঁ। আৰু আজি মুকলি সভা, পতাকা উত্তোলন, দামফি পূজা, ফুৰালুং পূজা আৰু সন্ধিয়া জ্ঞাতি ভোজৰ সফল ৰূপায়ণ ইতিমধ্যে ঘটিব। মেডাম মেফিৰ লগত সংগতি ৰাখি মং দুং চুম খাম নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন। প্রেসিডেন্ট কন্যাক ইউনিয়ন দাগিনীপাড়া। স্থানীয় বাসিন্দা আছিল, স্থানীয় যিখিনি আমি আজিকালি কনফিডেন্সিয়াল লোক আছিল, সেই আটাইকে লৈয়ে হ'ল আহোম ৰয়েল ছচাইটি। কোনখিনি মানুহৰ লগত কোনখিনি এৰিয়াত তেওঁলোকৰ মৃত্যু আছে, কি যুক্তিৰ মৃত্যু আছে এইখিনিতে আজি গালি আজি গদাধৰৰ বিয়া দিছিলে। যিখিনি মানুহ আছে সকলো মানুহক আজি বিনা গীত গাই আজি আমাৰ মানে আঁকোৱালি লয়। কেলে আঁকোৱালি লয়? এইটো আমাৰ ব্লাডত আছিল, এতিয়া আমাৰ ব্লাডত আছে। আমি কৈছো যে আমি সকলো মানুহে আমি আজি অসমীয়া হিচাপে আহোমৰ পৰাই অসমীয়া হৈছে আৰু এই অসমীয়া জাতিটোৱে আমি প্ৰথম কথাটো কৈছে যিটো জাতিয়ে উপৰি পুৰুষক শ্ৰদ্ধা কৰে সেইটো হ'ল এটা সুসভ্য জাতিৰ প্ৰধান লক্ষণ। আৰু আমাৰ টাইসকল, বিশেষতঃ আহোমসকল ইয়াৰ পৰা কোনো কাৰণেই ব্যতিক্ৰম নহয়। আহোমসকলৰ কিছুমান মানুহ আছে যিসকলে ভাবে যে এইটো আহোমৰ অনুষ্ঠান কোনো আহিব নালাগে, আৰু অন্যান্য মানুহ কিছুমান আছে এইটো আহোমৰ অনুষ্ঠান, যেন মদ আৰু গাহৰি খোৱা হ'ব, গতিকে আপোনালোকে যাব নালাগে। লানি লগতে জয়মতী আছে। ছেকেণ্ড তালিমি ল'ব কৈ কিনে অহা টাইমতে তাই ৱাকিং নাগা ড্ৰেছ লগাই কিনে নাগা কেনেকা থাকে, নাগা কি খায়, নাগা লগা টেন্স কৰি কিনে এনেকা থাকিছে। নলেবি চিত্ৰাকেদে নাজিৰাতে মই 1960 চিত্ৰাকেদে মই লগা পাব লগা शादी करे ताई लगा मीठा बोदे बिहू टाइम दे মই 1960 इटु चित्राकेदे आइगिना মহান স্বৰ্গদেউ চাওলুং চুকাফাই যি বৰ অসম গঢ়ি থৈ গৈছিল, এই বৰ অসমৰ যিবিলাক বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি চুকাফাই যি 600 বছৰীয়া ৰাজনৈতিক নেতৃত্ব দিছিল আৰু এক প্ৰশাসনিক নেতৃত্ব দিছিল, যাৰ আজি কিছু কিছু ঘূণে ধৰিছে। সেইকাৰণে আহোম ৰয়েল ছচাইটিয়ে অগতানুগতিক কাৰ্যসূচীৰে সম্পূৰ্ণ নতুন পৰিকল্পনাৰে সন্মান সাৰি যাব খোজা অসমীয়া জাতিটোক এই উপৰি পুৰুষৰ এই অৰ্পণ অনুষ্ঠানটোতে একত্ৰিত কৰিবৰ কাৰণে আজি বৰৰজা অম্বিকাই নিৰ্মাণ কৰা আজি ঐতিহাসিক শিৱদৌলত আমি একত্ৰিত হৈ আমি মেডাম মেফিৰ আয়োজন কৰিছোঁ। যিটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি যি মেডাম মেফিৰ যিটো মানে কাৰ্য কৰা হৈছে, আমি বহুতো সঁহাৰি পাইছোঁ। প্ৰবীণ শৰ্মাদেৱ আমাৰ মাজত আছে, তেখেতে মুখ্য আলোচনা কৰি আছে। গতিকে আমি আৰু আমাৰ নাগালেণ্ডৰ পৰা কেইজনমান লোক আহিছে, বিশিষ্ট লোক, আৰু ইয়াৰ স্থানীয় লোক আজি যথেষ্ট আমি
তেখেতলোকৰ সহায় পাইছোঁ আমি সুখী হৈছোঁ মই নাজিৰাত থাকিছিলোঁ তেতিয়া মোৰ ছোৱালী কালত মই ইয়ালৈ বছৰে বছৰে আহোঁ আৰু আজি মই প্ৰায় 20 বছৰৰ পিছত ইয়ালৈ আহিছোঁ এটা বেলেগ যিটো মানে পৰিৱৰ্তন হৈছে সেইখিনি চাই মোৰ এটা কাৰণে ভালো লাগিছে কেলে আজিকালি মেডাম মেফি বেলেগ বেলেগ ঠাইত পাতে মানুহবিলাকে মানে বেলেগ বেলেগ ঠাই উদযাপন কৰে তেওঁলোকে সেৱা কৰিবলৈ পায় কিন্তু মোৰ সৰুকালৰ ছবিখন আছিল সুকীয়া তেতিয়া ইয়াত বহুত ধুনীয়াকৈ পাতিছিলে বহুত ডাঙৰকৈ পাতিছিলে মানুহবিলাকে খোৱা বোৱা কৰিবলৈ হেতাৰ পৰা কৰিছিলে আৰু পূজা কৰিবলৈ আমি সেৱা কৰিবলৈ বহুত পিছলৈ গৈ মানে যেনে তেনে সেৱা কৰিছিলোঁ কিন্তু এতিয়া আমি হেৰেংকৈ কৰিবলৈ পাই ভালো লাগিছে ভগৱানক সেৱা কৰিবলৈ পাই ভালো পাইছোঁ কিন্তু মনৰ সেই ছবিখন চাই পেলাই অকণমান মানে কিবা এটা নিচিনাও লাগিছে ৰং বয় বয় হৈলুন লাং